সাংবাদিক পৰিষদ নলবাৰী জিলা সমিতিৰ অভিৱৰ্তনত সাংবাদিক দীপেন ডেকাক সংবাদ প্ৰহৰী বঁটা 2024 প্ৰদান। সাংবাদিকসকলৰ অন্যতম ঐক্যবদ্ধ সংগঠন সাংবাদিক পৰিষদ অসমৰ নলবাৰী জিলা সমিতিৰ বিশেষ অভিৱৰ্তন আৰু আলোচনা চক্ৰখনি 21 আৰু 22 ছেপ্টেম্বৰত দুদিনীয়াকৈ নলবাৰী নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। দ্বিতীয় দিনা সাংবাদিক সতীৰ্থৰ অন্তৰংগ আলাপ, বঁটা প্ৰদান আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানটি শুভ উদ্বোধন কৰে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই। সাংবাদিক পৰিষদ অসমৰ সভাপতি চন্দ্ৰকুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাক সংবাদ সূৰ্য বঁটা, নলখিমী কাকতৰ সম্পাদক এনি লাইফ টুডে পৰ্টেল চেনেলৰ মুখ্য সম্পাদক, ননৈ ভেলী ই মিডিয়া কাউন্সিলৰ সভাপতি জ্যেষ্ঠ সাংবাদিক খৈৰাবাৰী দীপেন ডেকাক সংবাদ প্ৰহৰী বঁটা 2024, অসম বাৰ্তাৰ সম্পাদক মাধুৰ্য বৰুৱা, নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজন তালুকদাৰক সংবাদ সাধনা বঁটা, DY 365ৰ জ্যেষ্ঠ সাংবাদিক মজিবুৰ ৰহমানক মানৱ সেৱা বঁটা, বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তীক শিক্ষাবিদ বঁটা, বিশিষ্ট শিক্ষাবিদ নলবাৰীৰ ৰত্ন ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যক সাহিত্যিক বঁটা, সাংস্কৃতিক কৰ্মী কবি মৃদুস্মিতা বৰুৱা মেধিক আৰু বিশিষ্ট কবি সাংস্কৃতিক কৰ্মী পাৰুল দেৱী গোস্বামীক কাব্য বঁটা প্ৰদান কৰা হয়। নৰ্থ ইষ্ট লাইভ টুডে নিউজ ডেস্ক। আজি নলবাৰী জিলা সাংবাদিক পৰিষদে এক অভিৱৰ্তনত লগত সংগতি ৰাখি অসমৰ কেইবাগৰাকী প্ৰতিষ্ঠিত সাংবাদিকক সন্মান জনাইছে, বঁটা প্ৰদান কৰিছে। তাৰে ভিতৰতে ময়ো এগৰাকী ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ পৰা মই দীপেন ডেকাই সংবাদ প্ৰহৰী বঁটা মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই ধন্যবাদ জনাইছোঁ নলবাৰী জিলা সাংবাদিক পৰিষদক। তেওঁলোকে মোৰ দৰে এগৰাকী ব্যক্তিক সাংবাদিকক এই সন্মান প্ৰদান কৰিছে আৰু আগলৈ আমি কাম কৰি যোৱাৰ যি প্ৰেৰণা লাভ কৰিছোঁ এই বঁটাৰ যোগেদি। নৱপ্ৰজন্মক মই এইটোৱে ক'ব বিচাৰিছোঁ, তেওঁলোকে যি কণ্টকময় সাংবাদিকতাৰ জীৱন, যি সমাজ সেৱা, অতি কঠোৰ সমাজ সেৱা, এই সমাজ সেৱাক যাতে কলুষিত নকৰে, তেওঁলোকে যে সমাজ সেৱাৰ নামত তেওঁলোকে ভণ্ডামি নকৰে, মানৱ সেৱাৰ নামত তেওঁলোকে যে আগবাঢ়ি যাব পাৰে, সমাজ সংগঠনৰ দায়িত্ব তেওঁলোকে আগবাঢ়ি যাব পাৰে, মই সেইটো সদায় কামনা কৰিছোঁ, পৰামৰ্শ দি আহিছোঁ। এগৰাকী মই যুৱ প্ৰজন্মৰ সাংবাদিক হিচাপে নতুন প্ৰজন্মক এইটোও ক'ব বিচাৰিছোঁ, তেওঁলোকে যাতে সংবাদ মাধ্যমক কলুষিত নকৰে, বিশেষকৈ আমাৰ যিটো ডিজিটেল মিডিয়া বা পৰ্টেলৰ মিডিয়াসকলে তেওঁলোকে যাতে তেওঁলোকৰ পবিত্ৰতা অখণ্ড ৰাখে, সেইটো মই আহ্বান জনাইছোঁ। আৰু আমি অনাগত দিনত আমি নিজৰ যিমান পাৰোঁ পবিত্ৰতাৰে সততাৰে আমি সাংবাদিকতা কৰি যাম বুলি আশা ৰাখিছোঁ। আমি সুদীৰ্ঘ প্ৰায় 30টা বসন্ত অতিক্ৰম কৰিছোঁ সংবাদ জীৱনত, আৰু জীয়াই থকা সময়তেই যি এই সন্মান লাভ কৰিছোঁ, মোৰ দৰে আৰু বহু ব্যক্তি তেনেকুৱা ধৰণৰ সন্মান পাবলৈ সক্ষম হোৱা নাই। তেওঁলোককো যাতে এনেকুৱা সংগঠনসমূহে, নলবাৰী জিলাৰ সাংবাদিক পৰিষদৰ দৰে সংগঠনসমূহে তেওঁলোককো যে বিচাৰি উলিয়াই বঁটা প্ৰদান কৰে, মই সেয়া কামনা কৰিছোঁ, আশা কৰিছোঁ। মোৰ নাম শ্ৰী পাৰুল দেৱী গোস্বামী। মোৰ ঘৰ নলবাৰী গোপাল বজাৰ, মোৰ নিজা ঘৰ। আজি আচলতে মই সুখী, খুবেই সুখী, যেতিয়া মোক প্ৰাঞ্জল শৰ্মাই মোক কৈছিলে মোক হেনো এটা বঁটা দিয়ে, কাব্য বঁটা। মই সুখী হৈছিলোঁ, কাৰণ মই ইতিমধ্যে বহুতকেইখন কিতাপ মই নিজে লিখিছোঁ, প্ৰবন্ধৰ কিতাপ, গানৰ কিতাপ, কবিতাৰ কিতাপ, আৰু মই কেইবাখনো সম্পাদনা কৰিছোঁ কিতাপ। আৰু মই শ্ৰব্য কেছেটত মানে 2খন ভিডিঅ' কেছেটত মই অংশগ্ৰহণ কৰিছোঁ। যেতিয়া সাংবাদিক সন্থাই ইমান সুন্দৰ পদক্ষেপ এটা লৈছে, নলবাৰীৰ বা ঠিক নলবাৰী নহয় আৰু বেলেগ বেলেগ অঞ্চলৰো আহিছে, এই বঁটাখিনি দিয়া সকলে অনুপ্ৰেৰণা পাইছে, সাহস পাইছে। আমি তেখেতসকলক ধন্যবাদ যাচিছোঁ, সন্মান জনাইছোঁ। এনেকুৱা অনুষ্ঠান যাতে আৰু হৈ থাকে আমাৰ নলবাৰীত। আমাৰ নলবাৰীৰ যিসকল সংবাদসেৱী বা সাহিত্যসেৱী বা ক্ৰীড়াবিদ, শিল্পীসকল সকলোৱে যাতে এনেকুৱা সন্মান পাবলৈ সক্ষম হয়, এইখিনিয়ে মই ক'লোঁ। মৃদুস্মিতা বৰুৱা মেধি, মোৰ ঘৰ নলবাৰী কলেজৰ ওচৰত, আৰু মই বিভিন্ন অনুষ্ঠানৰ লগত জড়িত। মই কবিতাৰ অনুভৱৰ গজালি বুলি কবিতাৰ কিতাপ এখন উলিয়াইছোঁ, আৰু 2খন মোৰ প্ৰেছত আছে, প্ৰেছত দি থৈ দিছোঁ। আৰু এই ক্ষেত্ৰত মই যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আজি প্ৰাঞ্জল শৰ্মাই আমাক যথেষ্ট উদগনি দিলে। আগৰ পৰাই উদগনি পাই আছোঁ, কিন্তু আজি আৰু বিশেষভাৱে উদগনি পাইছোঁ। আৰু নৱপ্ৰজন্মৰ বিষয়ে মই কওঁ, তেওঁলোকে ধৰক আজিকালি ইলেক্ট্ৰনিক মাধ্যমত বেছিকৈ ব্যস্ত হৈ থাকে।
কিন্তু সিহঁতে লিখিব লাগে বা প্ৰচাৰ কৰিব লাগে, এইবিলাকত ব্যস্ত থাকিব লাগে, লিখা মেলা অনুভৱ কৰিব বা ক্ৰীড়া বিষয়ত সিহঁতে আগৰ উন্নয়ন দেখুৱাব লাগে। মই সেইটোৱে কামনা কৰোঁ। নমস্কাৰ, মই শান্তনু কলিতা, ঘৰ মোৰ আদাবাৰী, নলবাৰী জিলা। সমাজৰ কাৰণে সৰুৰ পৰাই কাম কৰি আহিছোঁ। বিশেষকৈ অসম আন্দোলনৰ সময়ত আমি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ। তেতিয়াৰ পৰাই কাম কৰাৰ সুবিধা পাইছিলোঁ সমাজৰ কাৰণে। গতিকে সেই তেতিয়া যি আৰম্ভ হ'ল সমাজৰ কাৰণে কাম কৰা, আজি পৰ্যন্ত আমি কৰি আছোঁ। বিভিন্ন ক্ষেত্ৰত শিক্ষা, সংস্কৃতি, অৰ্থনীতি, ক্ৰীড়া সকলো ক্ষেত্ৰতে আমি কাম কৰাৰ সুযোগ পাইছোঁ আৰু সেইমতে কাম কৰি আহি আছোঁ ৰাইজৰ সহযোগত। আৰু তাৰেই স্বীকৃতিস্বৰূপে বিভিন্ন সময়ত বিভিন্ন সংস্থাই আমাক অৱশ্যে পুৰস্কৃতও কৰিছে, বঁটা বাহনো দিছে। আজি সাংবাদিক পৰিষদ যি নলবাৰী জিলা সমিতিৰ অভিৱৰ্তন আছিলে, এই অভিৱৰ্তনত আমাক সমাজ ৰত্ন বঁটাৰে বিভূষিত কৰিলে। আমি আনন্দিত হৈছোঁ। কাম কৰি যোৱাৰ ক্ষেত্ৰত আমি আৰু দুগুণ যি উৎসাহ আমি এই বঁটাৰ জৰিয়তে পালোঁ, এই দুগুণ উৎসাহেৰে পুনৰ কাম কৰি যোৱাৰ কাৰণে আমি আগবাঢ়ি যাম আৰু সমাজখনৰ কাৰণে কিবা এটা কৰাৰ চেষ্টা কৰিম।